আই বাপসকলে বাৰু ভিডিঅ' চাই নে মোৰ ভিডিঅ' চাই নে চাই মোক বাৰু ইয়াত অঁ চিনি পাইছো ভাল ভাল হয় নেকি হয় নেকি অ'কে চাই থাকিবা দেই নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ মায়ামৰা সমাজৰ অধিৱেশন হ'ব মাৰ্চ মাহত সেই অধিৱেশনখনৰ বাবে আজি লাই খুঁটা স্থাপন কৰা হৈছে মোক সোনকালে মাতিছিলে কিন্তু মই সময়মতে আহিব নোৱাৰিলোঁ লাই খুঁটা হয়তো স্থাপন কৰা হৈ গ'ল আৰু এয়া ভণ্টিসকল আছে ভণ্টি কৃষ্ণ দেই সকলোকে নিশ্চয় যায়গৈ নেকি অঁ অঁ লাগিছে আপোনালোক যায়গে নেকি আপোনালোকে অঁ চিনি পাইছোঁ আপোনাক আছে ইয়াতে হ'ব নে বেলেগত হয় নেকি অঁ হয় হয় ঠিক আছে দিয়ক এইফালে আমাৰ ভণ্টিসকল আহিছিলে ভণ্টি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী সুস্মিতা দাস নমস্কাৰ মোৰ নাম কৃষ্ণা পাটৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী জাহ্নৱী দাস নমস্কাৰ মোৰ নাম নমস্কাৰ মোৰ নাম দীপশিখা দাস নমস্কাৰ মোৰ নাম বীণা পাটৰ মোক লগ পাই কেনেকুৱা লাগিছে অঁ মোৰ ভিডিঅ' চোৱা নোচোৱা চোৱা নে অ'কে ঠিক আছে দিয়া বাই বাই তোমালোকৰ লগ পাই ভাল লাগিল দেই আৰু এইফালে ককাইদেউ এজন আছে ককাইদেউ এইফালে আহক আৰু এই ককাইদেৱে মোক ফোন কৰিছিলে পৰহি দিনা ন পৰহি দিনা ফোন কৰিছিলে যে মনোজ আহিব লাগিব লাই খুঁটাটো ইতিমধ্যে আপোনালোকৰ স্থাপন কৰা হৈ গ'ল সেইগৰাকী আহিছে আমাৰ এইগৰাকী ৰাজ্যিক আমাৰ আহকচোন আমাৰ নিজৰ গগৈ বাইদেউ আহিছে আমাৰ সাংস্কৃতিক সম্পাদিকা কৃষ্ণ দেই কৃষ্ণ কৃষ্ণ ইয়াৰ ভণ্টি গগৈ হয় এই অধিৱেশনখন আপোনালোকৰ প্ৰত্যেক বছৰে পালন কৰা হয় নে নাই এইবছৰ প্ৰথম নে কি নাই এইখন এইবাৰ 38 সংখ্যক হৈছে আমাৰ বিভিন্ন জিলাত হৈ আছে এইবাৰ প্ৰত্যেক বছৰে উদযাপন কৰা হয় আমাৰ দুবছৰ মূৰে এইবাৰ 38 সংখ্যক হ'ব ইয়াতে মানে এতিয়া এই যিখন অধিৱেশন হ'ব আপোনালোকৰ এই অধিৱেশনখনত মানে অসমৰ যিমান মায়ামৰা সমাজৰ লগত জড়িত লোক সকলোৱে আহিব নে অসমৰ সকলো ঠাইৰ পৰা আহিব আমাৰ প্ৰত্যেকখন জিলাৰ পৰা আহিব তাৰমানে আমাৰ 14 লক্ষ লোক আমাৰ মায়ামৰা সমাজত আছে আৰু আমাৰ সকলোৱে ইয়াতে যোগদান কৰিব হয় ধন্যবাদ ঠিক আছে এয়া আইসকলক লগ পাই ভাল লাগিলে ঠিক আছে দিয়ক আমি ধন্যবাদ জনাইছো আৰু আমি আপোনাক আন্তৰিকতাৰে 22 আৰু 23 তাৰিখে যিখন আমাৰ নিমন্ত্ৰণ জনাইছো সেই অধিৱেশনলৈ আমি সকলো অসমবাসী ৰাইজক ইয়াৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছো 21 22 আৰু 23 তাৰিখে আমাৰ মাৰ্চ মাহৰ 21 22 আৰু 23 তাৰিখে আছে আমাৰ মায়ামৰা সম্প্ৰদায়ৰ সকলোখিনি ভকত বৈষ্ণৱ আৰু যুৱক যুৱতী সকলোকলৈ মই হিয়াৰ ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে যাতে সহায় সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ এইটো লাই খুঁটা চাওক লাই খুঁটাটো ধুনীয়াকৈ স্থাপন কৰা হৈ গ'ল আৰু এই আইসকলে এতিয়া নাম এফাকি ল'ব মাটি নামে আজৰিয়াই বিধানো লাগি তেৱে নিৰুদ্ধ ধৰ্ম এইফালে আমাৰ ককাইদেৱে এতিয়া কিবা এটা গুণগুণাম বুলি কৈছে হয় নাম হ'ব চাগে গুণগুণাম মানে মহাপুৰুষ অনিৰুদ্ধ ৰচিত ভক্তিমংগল ঘোষাশাস্ত্ৰ মানে যি প্ৰথম ভাগটি আমি আজি আমি আৰু মায়ামৰা সমাজৰ আপোনালোকৰ গুৰু অনিৰুদ্ধ ন অনিৰুদ্ধ গুৰু আমাৰ গুৰু আচলতে আমি এইখিনিতে ক'ব বিচাৰোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিলে অতি মৰমৰ শিষ্য মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য হ'ল গোপাল আতা আৰু গোপাল আতাৰ প্ৰিয় শিষ্যই হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ এই অনিৰুদ্ধদেৱক আমি সমাজৰ মাজত পৰিচিত কৰিবৰ বাবে খুবেই আগ্ৰহী আৰু আমি যাতে জগতত
সকলোৱে তেখেতক চিনি পায় তাৰ বাবে আমি প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰয়াস কৰি আছোঁ। ককাইদেৱে এতিয়া নাম এফাকি ল'ব। ককাইদেউ আৰম্ভ কৰক। শংকৰদেৱে যিধৰণে সকলো গাৰো গোবিন্দকে শৰণ দিছিলে নানা জাতি উপজাতি, ঠিক তেনেধৰণে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই বিভিন্ন জাতি জনজাতিক শৰণ দিছিলে। ইয়াত যে কৈৱৰ্ত বুলি আছে তেনেকুৱা নহয়, মৰাণ মটকৰ পৰা ধৰি চুতীয়া আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোক ইয়াত, সকলো জাতি জনগোষ্ঠীৰ লোকে আছে। ঠিক আছে দিয়ক। ধন্যবাদ। আমি 21-22 আৰু 23 মাৰ্চত আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ, অসমবাসীক সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানভাগী লৈ আহি আমাক সাফল্যমণ্ডিত কৰিবৰ কাৰণে। গীত মাত আৰু মৃদঙীয়া সকলৰ ভাওনাও হ'ব, দিহানাম হ'ব, ভাওনা হ'ব আৰু মানে ইয়াতে বিভিন্ন অনুষ্ঠান হ'ব আমাৰ। আৰু ধৰক আমাৰ মিচিং সমাজৰ পৰাও আমাৰ ইয়াত তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ দিম আৰু দিহানাম হ'ব। আমাৰ বিভিন্ন জনগোষ্ঠী আমি সকলোকে ইয়াতে আমি সংযোজন কৰিম। স্থানটো কৈ দিয়ক। আমাৰ নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰ আৰু ঢকুৱাখানা বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত। ঠিক আছে দিয়ক। মই উদযাপন সমিতিৰ বিষয়বাবদ নাই। মই ঢকুৱাখানা জিলা মাইমৰা সাংস্কৃতিক সমাজৰ মই সম্পাদক, সাধাৰণ সম্পাদক হিচাপে আছোঁ। মোৰো এজন ককাইদেউ জিমেশ দাস, মানে অৰ্পণতা সমিতিৰ সম্পাদক। মামা নমস্কাৰ দেই ককাইদেউ। নমস্কাৰ। মামা আছে, নমস্কাৰ। মামা উপসভাপতি আছে, এজন ককাইদেউ খাদ্য সমিতি সম্পাদক আছে। নমস্কাৰ নমস্কাৰ। সেইসকল আছে আমাৰ ভক্তসকল। দায়িত্ব মানে সকলোৱে দায়িত্ব লৈ আছে, দায়িত্ব নোহোৱাকৈ কোনো থকা নাই নহয় জানো? আৰু সোধক আমাৰ এই সম্পাদক জনকে সোধকচোন। হয় কওক। সদৌ অসম মাইমৰা সাংস্কৃতিক সমাজৰ 38 সংখ্যক আপুনি অলপ আগুৱাই আহক। দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন 21-22-23 মাৰ্চ 2025 এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ ঢকুৱাখানা আৰু ধেমাজি জিলাৰ সৌজন্যত। এই অধিৱেশনৰ প্ৰাৰম্ভিক কাৰ্যসূচী লাই খুঁটা প্ৰতিষ্ঠা, এই কাৰ্যসূচী আমি আজি ইয়াত অনুষ্ঠিত কৰিলোঁ। আমাৰ ঢকুৱাখানা, ধেমাজি, মাজুলী, লখিমপুৰ, শিৱসাগৰ, যোৰহাট এই আটাইকেইখন জিলাৰ লগতে আমাৰ ৰাজ্যিক নেতৃত্বৰ কাৰ্যকৰী সভাপতি বেদকান্ত ফুকন ডাঙৰীয়া, সমন্বিতে ৰাজ্যিক নেতৃত্ব আমাৰ মাজত উপস্থিত হৈছেহি। আমি সকলোৱে মিলি আজি এই অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰিলোঁ। আমাৰ সৌভাগ্য, যিহেতুকে মায়ামৰা ধৰ্ম গুৰু কাষ্ঠা ধৰ্ম, আমি গুৰুকে প্ৰাধান্য দিওঁ, গুৰুসকলকে প্ৰাধান্য দিয়েই
আমাৰ এই মায়ামাৰ ধৰ্ম সংস্কৃতিটো গঢ়ি উঠিছিল আৰু এতিয়াও ই সাকাৰ ৰূপ লৈ আছে। আমাৰ দুজন মান্য গুৰু দিঞ্জ সত্ৰৰ সত্ৰাধিকাৰ আৰু খুটিয়েপুতা মায়ামৰা ধৰ্ম সংস্কৃতিৰ অনিৰুদ্ধদেৱৰ পাছতে নাহৰাতি সত্ৰৰ পাছতে খুটিয়েপুতা সত্ৰ, এই সত্ৰ আমাৰ মায়ামৰা ধৰ্ম সম্প্ৰদায়ৰ দ্বিতীয় সত্ৰ। এই দ্বিতীয় সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামী তেখেতো আজি আহি পেলাই আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। তেখেতসকলৰ উপস্থিতি আমাৰ ভকত বৈষ্ণৱসকলক, তেখেতৰ শিষ্যবৰ্গক উৎসাহিত কৰিছে আৰু আমাৰ মাজত আহি এই আমাৰ যিসকল সাংবাদিক আছে, ঢকুৱাখানা প্ৰেছ গিল্ড, ধেমাজি জিলা ধেমাজি মাছখোৱাৰ প্ৰেছ ক্লাব, আটায়ে আহি আমাক যি সহায় সহযোগিতা কৰিছে, এই তেওঁলোকলৈ তেখেতসকললৈ আমি এই আপাহতে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি কৃতজ্ঞতাও জনাইছোঁ। আমি আশা কৰিম যে পৰৱৰ্তী আমাৰ যি অধিৱেশনৰ কাৰ্যসূচী হ'বলৈ গৈ আছে, এই অধিৱেশনত আমি সদৌতি ঢকুৱাখানাবাসীৰ লগতে অসমৰ সকলো জনগোষ্ঠী বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে পৰা আমি সহায় সহযোগ পাম, এই আশা আমি ৰাখিছোঁ আৰু সকলোৱে আমাক এই অধিৱেশনত সহযোগ কৰিবৰ কাৰণে আমি তেখেতসকলৰ চৰণত সেৱা ধৰি সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ ঢকুৱাখানা জিলা হৰিজী সমাজৰ সভাপতি সভানেত্ৰী সম্পাদিকা আছে, এইবাৰ আমাৰ সদৌ মায়ামাৰ হৰিজী সমাজৰ আজি যি লাই সূতা স্থাপন হ'ল, তাত আমি খুব গৌৰৱান্বিত হৈছোঁ। আজি আমাৰ প্ৰথম দিনটোতে যি আমি ঐশ্বৰিক আমি শক্তি দেখিলোঁ ৰাইজৰ পৰা, আমি নথৈ আনন্দিত হৈছোঁ। আহি থকা দিনবোৰ আমাৰ যি 21-22-23 মাৰ্চত যি কাৰ্যসূচী আছে, আমি ৰাইজৰ পৰা যথেষ্ট সহায় সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। এয়া আমাৰ আই বাপসকল আৰু আজি আই বাপসকলক লগ পাই সঁচাই বহুত বেছি ভাল লাগিছে। এটা আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি হৈ আছে চাৰিওফালে। ৰাতিপুৱাৰ পৰা আচলতে সেইটো পৰিৱেশ সৃষ্টি হৈ আছিলে। মোৰ অহা অলপ পলম হৈছিলে বাৰু, যি কি নহওক তথাপিও আই বাপসকলক পলমকৈ হ'লেও লগ পাইছোঁ, সকলো কথা জানিব পাৰিছোঁ, বহুত বেছিয়ে ভাল লাগিছে। এতিয়া আই বাপসকলে বাৰু ভিডিঅ' চাইনে? মোৰ ভিডিঅ' চাই নাচায়? মোক বাৰু ইয়াত ভাল লাগে আৰু আমি একদম আগুৱাব, আমাৰ মনোজ ভাই চেনেলটো আৰু আগুৱাই যাওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আমি 21-23 মাৰ্চত আপোনালোকক আকৌ দেখা পাম বুলি অনুষ্ঠান হোৱালৈকে আমি এই ইলেক্ট্ৰনিক মিডিয়াৰ সহায় আমি প্ৰতি মুহূৰ্ততে আমাক লাগিব। আমি আশা কৰিম তেওঁলোকৰ সহযোগতে আমাৰ অনুষ্ঠানভাগ অতি উজ্জ্বলভাৱে হৈ উঠিব। তাৰমানে প্ৰচাৰ নহ'লে মানুহ ক'ৰ পৰা হ'ব? গতিকে প্ৰচাৰটোৱে আমাৰ প্ৰধান। আমাক যদি তেখেতসকলে প্ৰচাৰ কৰি পেলাই আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰি দিয়ে, আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। ইয়াত থকা প্ৰায় 80% আই বাপসকলে মোৰ ভিডিঅ' চাওঁ বুলি কৈছে, 20% যি নাচায় চাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকক লগ পাই বহুত বেছিয়ে ভাল লাগিলে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ঠিক আছে দিয়ক, হয় বলক। অকণমান দেৰি হ'ল, হয় অকণমান দেৰি হৈছে, অকণমান দেৰি হৈছে। অনুষ্ঠানবোৰ চাই থাকোঁ, ভালো লাগে, কিন্তু আজি কিন্তু বহুত ভাল লাগিলে, দৰ্শকটো দেখিলোঁ। ধন্যবাদ। আজি একেবাৰে সন্মুখৰ পৰা লগ পাইছে, লগ পাই বহুত বেছিয়ে ভাল লাগিলে। ঠিক আছে, নামটো কৈ দিয়ক আপোনাৰ? আনন্দৰাম বৰা। ঘৰ ইয়াতে নহয় চাগে? মোৰ পিঠিয়াল। হয়, ঠিক আছে দিয়ক। কিবা দিব ন খাবলৈ? এয়া গৰম প্ৰসাদ বুলি কয়। গৰম প্ৰসাদ ভকতৰ মানে হাজাৰ হাজাৰ ভকতৰ খোৱাৰ পাছত আমাৰ বাইদেউসকলে উলিয়াইছে গৰম প্ৰসাদ খাই এই প্ৰসাদ মানে আমি ভাবিছোঁ একদম মানে পঞ্চামৃতৰ নিচিনা। হয় হয়, নিশ্চয় নিশ্চয়, 100% হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ কাৰণে বনোৱা প্ৰসাদ আমাৰ ভাইটিসকলৰ কাৰণে আমি যোগাৰ কৰিছোঁ। ভাল লাগিছে, খাবলৈ পাই আমাৰো ভাল লাগিছে। হয় হয়, আমি তোমালোকৰ পৰা সহায় সহযোগিতা পোৱা আশা নিশ্চয় নিশ্চয়। পানী পানী পানী